প্ৰিয় দৰ্শক মই সঞ্জীৱ আপোনালোক সকলোকে সঞ্জীৱ মোটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে কাহিনীটোৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ স্বামীৰ মৃতদেহটো পৰি আছিল আৰু মোৰ শাহুমাই মোক মাৰপিট কৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে। মই কান্দি কান্দি বাটেদি গৈ আছিলোঁ। কলৈ যাম কি কৰিম সেইবোৰ মই একো ভাবিব পৰা নাছিলোঁ। মাত্ৰ পথেদি গৈ আছিলোঁ। হঠাতে মই লক্ষ্য কৰিলোঁ যে পথৰ কাষতে কোলাত এটি শিশুলৈ এগৰাকী মাতৃয়ে চিঞৰি আছিল, মোক কোনোবাই সহায় কৰকচোন, মোৰ এই কেঁচুৱাটো ভোকত মৰি যাব এতিয়া। মই তেতিয়া শাৰীখনৰ আগটোলৈ চালোঁ। দুখন 500 টকীয়া নোট বান্ধি থোৱা আছিল। তাৰে এখন মানুহগৰাকীলৈ আগবঢ়াই দিলোঁ। টকাটো লৈ মানুহগৰাকীয়ে মোক ক'লে, তুমি ৰাস্তাত এনেকৈ ঘূৰি ফুৰিছা, নিজৰ ঘৰলৈ উভতি যোৱাগৈ। যোৱাই আগতে কেতিয়াও নোপোৱা সুখ তুমি ঘৰখনত পাবা, যি সুখ কোনো মহিলাই কেতিয়াও পোৱা নাই। এতিয়া মানুহগৰাকীয়ে মোৰ প্ৰতি কৰা আশীৰ্বাদমূলক মন্তব্য শুনি মোক উপহাস কৰা যেনহে লাগিবলৈ ধৰিছিল। কি কৰোঁ কি নকৰোঁ ভাবি মই এতিয়া নিথৰ হৈ আছিলোঁ। আকৌ মানুহগৰাকীয়ে মাত লগালে, এনেকৈ কান্দি কান্দি ৰাস্তাত খোজ কাঢ়ি কাঢ়ি ঘূৰি ফুৰিব নালাগে, ঘৰলৈ যোৱাগৈ যোৱা। এইবাৰ মই তেওঁক ক'লোঁ, মোৰ কোনো ঘৰ নাই, মই সম্পূৰ্ণৰূপে অকলশৰীয়া, এগৰাকী অসহায় নাৰী মই। তেওঁ তেতিয়া ক'লে যে নাই, তুমি অসহায় নহয়, তোমাৰ ঘৰ আছে। তুমি এতিয়া ঘৰলৈ যোৱা, তোমাৰ ঘৰখনে তোমাৰ বাবে অপেক্ষা কৰি আছে। ঘৰত এনেকুৱা সুখ পাবা যে তুমি কেতিয়াও সপোনতো ভবা নাছিলা। যোৱা, ভগৱানে তোমাক সহায় কৰিব। মানুহগৰাকীৰ কথাত মোৰ খং উঠাৰ লগতে মই আচৰিত হৈ পৰিছিলোঁ। কাৰণ মোৰ ঘৰখনত ডেকা স্বামীৰ মৃত্যু হৈছে। তেওঁৰ মৃতদেহ হেৰি থৈ আহিছোঁ মই, মোক গতিয়াই ঘৰৰ পৰা উলিয়াই দিয়া হৈছে। এইটো মুহূৰ্তত গোটেই সৰহখন যেন মোৰ মূৰত ভাগি পৰিছে। সেইখন ঘৰলৈ গৈ মই আৰু কি সুখ পাম। কিন্তু মানুহগৰাকী নাচুৰ বান্দা আছিল। বাৰে বাৰে মোক ঘৰলৈ উভতি যাবলৈ অনুৰোধ কৰিছে। যিয়েই নহওক মনতে ভাবিলোঁ, যাওঁ ঘৰলৈ শেষবাৰৰ বাবে, স্বামীৰ মুখখনকে এবাৰ হ'লেও চাই আহোঁগৈ। সুখ আৰু মোক জীৱনত নালাগে, হ'লেও এবাৰ মোৰ শাহুমাক লগ পাম আৰু তেওঁৰ চৰণত পৰি তেওঁৰ লগতে মোক ঘৰত আশ্ৰয় দিবলৈ ক'ম। এইটো কথা ভাবিয়েই মানুহগৰাকীৰ কথা মানি লৈ পুনৰ মই ঘৰলৈ উভতি গ'লোঁ। কিন্তু এয়া কি, ঘৰৰ দুৱাৰখনৰ ওচৰ পাওঁতে মই আচৰিত হৈ পৰিলোঁ। মোৰ ধপধপাই থকা হৃদয়খন আচম্বিত হৈ পৰিছিল আৰু সেই দৃশ্য দেখি শুনি মই স্তম্ভিত হৈ পৰিলোঁ। কাহিনীটো আছিল এনেধৰণৰ, আগদিনাতকৈ সেইদিনা মোৰ স্বামী সোনকালে ঘৰলৈ আহিছিল। মই তেওঁক সোনকালে গা ধুবলৈ ক'লোঁ। ময়ো পাকঘৰলৈ গৈ তেওঁৰ বাবে খাদ্য বনোৱাৰ যোগাৰ কৰিলোঁ। ফ্ৰিজটো খুলি সতেজ পাচলি দুটামান উলিয়াই আনিলোঁ। সতেজ ৰুটিৰ লগতে আলু লাওৰ ভাজিখন বনাই চৌকাত চাহৰ চচপেনটো উঠাই দিলোঁ। কাৰণটো হ'ল, আমি সকলোৱে খাদ্য খোৱাৰ পাছতে চাহ খোৱাটো আমাৰ অভ্যাস আছিল। মই খাদ্য লৈ ওলাই আহিলোঁ। সেইটো সময়ত স্বামী আৰু মোৰ শাহুমা টেবুলতে বহি আছিল। স্বামীলৈ ৰুটি ভাজিৰ থালিখন এতিয়া আগবঢ়াই দিলোঁ আৰু তেওঁ খাবলৈ ধৰিলে। আমাৰ সকলোৰে মুখত নিস্তব্ধতাই বিৰাজ কৰি আছিল। যদিও সেই সময়ত শাহুমাৰ মুখত এক অদ্ভুত চাউনিৰ লগতে কৃত্ৰিম হাঁহি এটা ফুটি উঠিছিল, যাৰ বাবে মোৰ মনত কিবা এটা সন্দেহৰ সৃষ্টি হৈছিল। স্বামীলৈ ইংগিত এটা দিছিলোঁ যদিও তেওঁ মোলৈ নাচাই খোৱাতহে ব্যস্ত আছিল। তথাপিও মই ভবা নাছিলোঁ যে খন্তেক পাছতেই মোৰ জীৱনলৈ এটা কাল ধুমুহা নামি আহিব। বহাৰ পৰা উঠি মই চাহ আনিবলৈ বুলি পাকঘৰলৈ গ'লোঁ। ট্ৰেখনতে চাহকাপ আনি পৰ্দাখন আঁতৰাই আগৰ দৃশ্যটো দেখি মোৰ হাতৰ পৰা ট্ৰেখন তললৈ সৰি পৰিল আৰু এনে লাগিল যেন কোনোবাই মোক মোৰ স্বামীক হত্যা কৰিছে। সেইটো সময়ত স্বামীয়ে মজিয়াত পৰি আছিল আৰু মোৰ শাহুমাই জোৰেৰে তেওঁৰ বুকুখন ধপিয়াই আছিল। তেওঁ তেতিয়া কৈ আছিল, কি হ'ল নয়ন, কি হ'ল তোৰ? এই বুলি কৈ শাহুমাই জোৰেৰে কান্দি আছিল। স্বামীৰ অৱস্থা দেখি মই দৌৰি স্বামীৰ ওচৰলৈ আহিলোঁ আৰু মই চিঞৰিবলৈ ধৰিলোঁ। তেওঁৰ হাত ভৰিবিলাক হঠাৎ অলস হৈ পৰিল আৰু মুখৰ পৰা বহুত বগা বগা ফেন ওলাই আহিছিল। পানীৰ পৰা ধৰি অনা মাছৰ দৰে তেওঁ নিজৰ ডিঙিত নিজে জোৰেৰে খামুচি ধৰি উকলিয়াই আছিল। তেওঁৰ বমিত তেতিয়া অকল তেজহে ওলাইছিল। অসম্ভৱ কষ্ট পাইছে মোৰ স্বামীয়ে। মই চিঞৰি চিঞৰি কাৰোবাক মাতিছিলোঁ, কিন্তু খন্তেকতে যেন তেওঁৰ শৰীৰটো নিথৰ হৈ পৰিছিল। মাত্ৰ 2-3 মিনিটৰ ভিতৰতে সকলো শেষ হৈ গৈছিল। সাক্ষী আছিলোঁ কেৱল মই আৰু শাহুমা। স্বামীৰ হঠাৎ এনে আচম্বিত মৃত্যুৱে মোক স্তম্ভিত কৰি তুলিছিল। শাহুমাই আচলেৰে মোৰ মুখখন ঢাকি দিছিল। ইয়াৰ পাছতেই যেন মই মোৰ চাৰিওফালে শ্বাসৰুদ্ধ হোৱাৰ অনুভৱ এটা কৰিবলৈ পাৰিলোঁ। তেনে সময়তে ওচৰ চুবুৰীয়া কিছু মানুহ আহি আমাৰ ঘৰত সোমাইছিলহি। চকুৰ সন্মুখত মই অন্ধকাৰ দেখিছিলোঁ, যেন মোৰ চাৰিওফালে সকলো ঘূৰি আছে। বেৰখন খালি থকা যেন লাগিবলৈ ধৰিছিল। মানুহবোৰক এতিয়া মই ধুঁৱলি কুঁৱলী দেখিছিলোঁ আৰু খন্তেকতে মোৰ জ্ঞানখন হেৰাই গৈছিল। যেতিয়া মোৰ চেতনা ঘূৰি আহিছিল
তেতিয়া মই মোৰ বিচনাৰ কোঠাত আছিলোঁ। মূৰটো চুই চালোঁ, কপালত আঘাতৰ চিন, বিষ অনুভৱ হৈছিল। হয়তো ক'ৰবাত খুন্দা খাইছিলোঁ মই। ইফালে সিফালে চালোঁ যদিও কাকোৱেই দেখা নাপালোঁ। পিছ মুহূৰ্ততে মোৰ স্বামীৰ কথা মনলৈ অহাত বাহিৰলৈ ওলাই আহিলোঁ। তেতিয়া প্ৰায় ৰাতিপুৱা হৈছিল। মানে মই গোটেই ৰাতিটো শুইয়েই কটালোঁ। বাহিৰলৈ ওলাই আহি দেখোঁ যে স্বামীৰ মৃতদেহটো বাহিৰতে পৰি আছিল, আৰু মোৰ শাহুমাক দেখি এনে অনুভৱ হৈছিল যেন তেওঁ পুত্ৰৰ দুখত গোটেই ৰাতিটো কান্দি আছে। সেইটো সময়ত উপস্থিত থকা কিছু মহিলাই মোৰ ফালে চাই ইজনীয়ে সিজনীক কোৱা শুনিছিলোঁ, চাওকহে কি মাইকী এইজনী, কি নিৰ্লজ্জ নাৰী, স্বামীৰ মৃতদেহ পৰি আছে আৰু তাই গোটেই ৰাতিটো শুই আছে। আৰু ইফালে বুঢ়ী শাহুৱেকে গোটেই ৰাতিটো পুতেকৰ ডেড বডিৰ কাষত কান্দি কান্দি পাগল হৈ পৰিছে। মই সিহঁতৰ কথাবোৰ শুনি আছিলোঁ। সকলোৱে এতিয়া মোৰ ওপৰতে দুখ জাপি দিছিল। মই মৌন হৈয়ে স্বামীৰ কাষলৈ যাবলৈ ধৰিলোঁ, কিন্তু শাহুমাই পাছফালৰ পৰা মোৰ চুলিখিনিত থাপ মাৰি ধৰিলে। মই জোৰ কৰি যাবলৈ চেষ্টা কৰিছিলোঁ যদিও তেওঁ মোৰ গালত জোৰেৰে চৰ মাৰিলে। মই তেতিয়া উফৰি বাৰাণ্ডাত পৰি গ'লোঁ, আৰু ওঠ দুটা ফাটি মোৰ তেজ ওলাবলৈ ধৰিছিল। ইয়াৰ পাছতো ক্ষান্ত নাথাকি শাহুমাই মোক বাহিৰলৈ চোঁচৰাই আনিলে, আৰু চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰি যা, তই এজনী পাপিনী হয়, তই মোৰ ল'ৰাক হত্যা কৰিছ। মই আঁঠু কাঢ়ি তেওঁ ভৰিত চুই কৈছিলোঁ, মই এনেকুৱা কাম কৰা নাই মা, মই এইবিলাক একো নাজানো, মই তেওঁক মৰা নাই, মোক তেওঁৰ ওচৰলৈ যাবলৈ দিয়ক আপুনি। কিন্তু মোৰ কান্দোন আৰু অনুৰোধে শাহুমাৰ হৃদয় গলাব পৰা নাছিল। তেওঁ মোৰ বাহুত ধৰি উঠাই গতিয়াই মোক ঘৰৰ গেটৰ বাহিৰ কৰি দিলে। মোৰ মূৰৰ ওপৰত যেন সৰকখনহে ভাগি পৰিছিল। স্বামীক হেৰুৱা আৰু ঘৰখনৰ পৰা বিচ্ছেদ হৈ মই গৃহহীন হৈ পৰিলোঁ। কান্দি কান্দি বহু সময় থিয় হৈ থাকিলোঁ যদিও কোনেও মোক সোমাবলৈ নিদিলে। সকলোৰে হৃদয়বোৰ যেন শিল হৈ পৰিছিল। অচিন লক্ষ্য আৰু ভগ্ন হৃদয় এখন লৈ ৰাস্তাত খোজকাঢ়ি আগবাঢ়িবলৈ ধৰিলোঁ। তেতিয়াই মই সেই মহিলাগৰাকীক লগ পাইছিলোঁ। সঁচাকৈ এইগৰাকী মহিলাৰ কথা মতেই পুনৰ ঘৰলৈ ঘূৰি গৈ মই পাইছিলোঁ জীৱনৰ এক নতুন গতি। মোৰ নাম আছিল শিল্পা। স্বামী, মই আৰু শাহুমা এখন সৰু চহৰত বাস কৰিছিলোঁ। সেইটো সময়ত মোৰ বয়স আছিল 28 বছৰ। মই দেখিবলৈ ধুনীয়াৰ লগতে এখন ভাল কলেজত নামভৰ্তি কৰিছিলোঁ। দেউতা চহৰৰ ভিতৰতে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল, আৰু তেওঁ অত্যন্ত কঠোৰ আৰু খঙাল মানুহ আছিল। কোনোদিনেই তেওঁৰ মুখত মই হাঁহি দেখা পোৱা নাছিলোঁ। যদিও মই তেওঁলোকৰ একমাত্ৰ সন্তান আছিলোঁ, তথাপিও কোনোদিনেই মৰমেৰে এষাৰ কথা পতা নাছিল। মোৰ মাগৰাকীও এগৰাকী শিক্ষিত মহিলা আছিল, আৰু অত্যন্ত সাৱধানে দেউতাৰ লগত চলিছিল তেওঁ। প্ৰতি মুহূৰ্ততে মায়ে মোক বহুত কথা সকীয়াই দিছিল। কিন্তু অত্যাধিক কঠোৰতাই মানুহৰ আপোনজনৰ কেতিয়াবা হয়তো ক্ষতিও কৰিব পাৰে। মোৰো জীৱনত ঠিক তেনেকুৱাই কিবা এটা ঘটিল। সেইদিনা মই কলেজৰ পৰা ঘৰলৈ আহি দেখিছিলোঁ যে পাপাৰ ব্যৱসায়িক অংশীদাৰী এজন ব্যক্তি আৰু তেওঁৰ পৰিয়ালটো আমাৰ ড্ৰয়িং ৰুমত বহি আছিল। অৱশ্যে আগতেও তেওঁ প্ৰায় আমাৰ ঘৰলৈ আহে। ভাত পানী খাই তেওঁলোক ঘৰলৈ গুচি গ'ল। ৰাতি বিচনাত শুই থাকোঁতে মায়ে মোক ক'লে যে তোমাৰ দেউতাই তোমাৰ বিয়াৰ ব্যৱস্থা কৰিছে। আজি অহা দেউতাৰ ব্যৱসায়িক অংশীদাৰজনৰ পুত্ৰ ৰাজদীপৰ সৈতে তোমাৰ বিয়াৰ সিদ্ধান্ত হৈছে। অহা সপ্তাহতে তোমাৰ ৰিং চেৰিমনি হ'ব, আৰু 2 মাহৰ ভিতৰতে তোমাৰ বিয়াখন হ'ব। এতিয়া মাৰ কথা শুনি মোৰ গাত যেন কোনোবাই জুই জ্বলাই দিছিল এনে অনুভৱ হৈছিল। সেইটো সময়ত মাক মই বিয়া নহওঁ বুলি তীব্ৰ বিৰোধিতা কৰিছিলোঁ, কিন্তু মায়ে মোক বুজাইছিল যে মই যাতে বিয়াৰ বিৰোধিতা কৰি হুলস্থুলৰ সৃষ্টি নকৰোঁ। দেউতা যে কেনেকুৱা মানুহ সেইটো তেওঁ মোক বাৰে বাৰে সোঁৱৰাই দিছিল। মই খঙেৰে মোৰ ৰুমলৈ গুচি গৈ কান্দি কান্দি নয়নক ফোন কৰি মোৰ বিয়াৰ আয়োজনৰ কথাটো কৈছিলোঁ। নয়নক কৈছিলোঁ, মই তোমাৰ বাদে কাৰোৰে লগত বিয়া হ'ব নোৱাৰোঁ, তুমি সোনকালে কিবা এটা ব্যৱস্থা কৰা। নয়নেও মোক সাহস দি কৈছিল, তুমি একো চিন্তা নকৰিবা, মই সোনকালে কিবা এটা কৰিম। নয়নৰ আশ্বাসত কিছু সকাহ পাইছিলোঁ যদিও বহুত ভয় খাই আছিলোঁ মই। কাৰণটো হ'ল দেউতাৰ কথাটো মই ভালকৈ বুজি পাইছিলোঁ। তেওঁ যিটো কাম কৰিম বুলি ভাবে সেইটো কৰিবই। হয়, মই মোৰ সহপাঠী নয়নক বহুত ভাল পাওঁ। অতি ধুনীয়া সুন্দৰ সুঠাম চেহেৰাৰ মধ্যবিত্ত পৰিয়ালৰ এটা ল'ৰা। ঘৰত কেৱল মাক আৰু সি। ককাইকজন ঢুকাইছিল আৰু বাইকজনী বহুত দিনৰ আগতেই বিয়া হৈ গ'ল। নয়নে পঢ়াৰ লগতে দেউতাকৰ সৰু ব্যৱসায়টো চলাই গৈছিল। সঁচা কথা ক'বলৈ গ'লে আমাৰ ঘৰৰ লগত নয়নহঁতৰ ঘৰখন আকাশ পাতাল পাৰ্থক্য আছিল। কিন্তু জীৱনত মোৰ কোনোদিনেই টকা পইচা ধন সম্পত্তিৰ প্ৰতি লোভ নাছিল। কথামতেই নয়ন আৰু মাক দুদিন পাছতেই আমাৰ সম্পৰ্কৰ কথা লৈ আমাৰ ঘৰলৈ আহিল। যদিও দেউতাই তেওঁলোকক বহুত অপমান কৰিলে আৰু ভৱিষ্যতে কোনোদিনেই এনে প্ৰস্তাৱ লৈ নাহিবলৈ সকীয়াই দিলে। ইয়াৰ পাছতে দেউতাই মোৰ মোবাইলটো কাঢ়ি লৈছিল আৰু মই একেবাৰে পাগলৰ দৰে হৈ পৰিছিলোঁ। এনেকৈয়ে মোৰ ৰিং চেৰিমনি হোৱাৰ পাছত বিয়াৰ দিনো পালেহি। কি কৰিম কি নকৰিম ভাবি মই পাগলৰ দৰে হৈ পৰিলোঁ। সেইদিনা মোৰ বিয়া আছিল।
বিয়লি 1মান বজাত আমাৰ ৰিচিপশ্যন। পুৱাতে দেউতাই মোক কেইজনীমান বান্ধৱীৰ সৈতে বিউটি পাৰ্লাৰলৈ পঠাইছিল আৰু সোনকালে ঘৰলৈ আহিবলৈ নিৰ্দেশ দিলে। গাড়ীত বহি এতিয়া পাৰ্লাৰলৈ ওলাই গ'লোঁ। বান্ধৱীৰ হাতৰ পৰা মোবাইল ফোনটো লৈ লগে লগে নয়নলৈ ফোন কৰিলোঁ। প্ৰথমে নয়নে মাক আৰু তাক অপমান কৰাৰ বাবে বহুত ক্ষোভ প্ৰকাশ কৰিছিল যদিও সি কৈছিল, কোৱা জান, তোমাৰ বাবে এতিয়া মই কি কৰিবলৈ পাৰোঁ। মই নয়নক ক'লোঁ যে এতিয়া আমাৰ হাতত মাত্ৰ এটাই উপায় আছে, আমি দুয়ো পলাই গৈ কোৰ্ট মেৰেজ কৰোঁগৈ ব'লা। তাৰ পাছতে আমি মন্দিৰত গৈ বিয়া হ'ম। মই বিউটি পাৰ্লাৰলৈ আহিছোঁ, তুমি সোনকালে মোক আহি লৈ যোৱাহি। নয়নে ক'লে, ঠিক আছে, মই বিউটি পাৰ্লাৰ ওচৰতে থাকিম, সুবিধা চাই তুমি মোক ফোন কৰি দিবা। বিউটি পাৰ্লাৰ আহি পোৱাৰ লগে লগে মই গাড়ী ড্ৰাইভাৰজনক মিছাকৈ ঘৰত মোৰ লেহেংগাৰযোৰ থাকি আহিল বুলি ক'লোঁ আৰু তেওঁক সেইটো অজুহাততে ঘৰলৈ বুলি পঠাই দিলোঁ। ড্ৰাইভাৰজন যোৱাৰ লগে লগে মই নয়নলৈ ফোন কৰি শীঘ্ৰে আহিবলৈ ক'লোঁ। পিছ মুহূৰ্ততে সি মোৰ ওচৰলৈ আহিল আৰু মোৰ লগত যোৱা বান্ধৱী কেইজনীক মই সকলো বুজাই দিলোঁ। নয়নৰ লগত মই গুচি আহি কোৰ্ট মেৰেজ কৰিলোঁ আৰু নয়নৰ ঘৰলৈ বুলি গ'লোঁ। ৰাতিলৈ মন্দিৰতে তাৎক্ষণিকভাৱে বিয়াখন হ'ল আমাৰ। সেইটো সময়ত মই গম পোৱা নাছিলোঁ যে মই যি সিদ্ধান্ত লৈছিলোঁ সেয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল পদক্ষেপ আছিল। পাছত শুনিছিলোঁ যে মোৰ নিৰুদ্দেশৰ খবৰটো মোৰ মা দেউতাই পোৱাৰ পাছত পিতৃগৃহত এক ধুমুহাৰ সৃষ্টি হৈছিল। মই যে এনে এটা কাম কৰিম সেইটো কোনেও কল্পনাই কৰিব পৰা নাছিল। ঠিক সেইটো মুহূৰ্ততে দেউতাই মোক বিচাৰি মাৰিবলৈ ওলাই আহিছিল, কিন্তু মায়ে দেউতাৰ ভৰিত ধৰি কৈছিল যে ইমান খং নকৰিব, তাই আমাৰ একমাত্ৰ ছোৱালী, তাইক ক্ষমা কৰি দিয়ক। যেনে তেনে মায়ে দেউতাকক বুজাই ৰাখিছিল। মই নয়নৰ ঘৰলৈ অহা এসপ্তাহ হ'ল। মই সুখেৰে আছোঁ, কিন্তু সেইটো সময়ত চাগৈ মোৰ মা দেউতাৰ ঘৰখনত নিস্তব্ধতাই বিৰাজ কৰিছিল। মোৰ শাহুমা বহুত ভাল আছিল যদিও তেওঁক কিছু ক্ষেত্ৰত অলপ কৃত্ৰিম যেন লাগিছিল। মই এতিয়া পঢ়া শুনা এৰিলোঁ যদিও নয়নে পঢ়া শুনা চলাই গৈছিল আৰু লগতে নিজৰ ব্যৱসায় চম্ভালি আছিল। মোৰ শাহুমাই ওচৰৰে দোকান এখনত কাপোৰ চিলাই কৰিছিল আৰু ময়ো তেওঁৰ লগত থাকি চিলাই শিকিছিলোঁ। এনেদৰে বিয়া হোৱা 6 মাহ পাৰ হৈ গ'ল। লাহে লাহে অনুভৱ কৰিলোঁ যে মোৰ প্ৰতি শাহুমাৰ মনোভাৱ অলপ বেলেগ হ'বলৈ ধৰিছে। বাৰে বাৰে মোক মাৰ ঘৰলৈ যাবলৈ কয়, বুজাই যে তুমি মা দেউতাৰ একমাত্ৰ ছোৱালী, তেওঁলোকক এতিয়া তুমিয়েই চাব লাগিব, তোমাক দেউতাই ক্ষমা কৰি দিব, তুমি ঘৰলৈ যোৱা। কিন্তু মোৰ দেউতাৰ লগত কথা পাতিবলৈ ইমান সাহস নাছিল। ঘৰলৈ যোৱাটো মই একেবাৰে বিচৰা নাছিলোঁ। কাৰণটো হ'ল সেইখন ঘৰ মই তেতিয়াই এৰি থৈ আহিছিলোঁ। সেয়েহে শাহুমাৰ কথাবোৰ প্ৰতিবাৰে কোনোবা নহয় কোনোবা অজুহাত দেখুৱাই এৰাই চলিবলৈ চেষ্টা কৰি গৈছিলোঁ। কিন্তু পাছত দেখিলোঁ নয়নেও লাহে লাহে মাকৰ দৰেই আচৰণবিলাক কৰিবলৈ ধৰিলে। তেতিয়া মই ভাবিলোঁ যে হয়তো কামৰ হেঁচাহৰ বাবেই তেওঁ এনেদৰে চিন্তিত হৈ পৰিছে। সেইদিনাও প্ৰতিদিনৰ দৰে নয়নে ব্ৰেকফাষ্ট খাই কামলৈ ওলাই গৈছিল আৰু ময়ো ঘৰুৱা কাম বনবোৰ শেষ কৰি খন্তেক জিৰাইছিলোঁ। শাহুমা আজৰি হোৱাত দুয়ো দুপৰীয়াৰ আহাৰ খালোঁ। নয়ন ঘৰলৈ উভতি অহা প্ৰায় ৰাতি হয়। সন্ধিয়া গোসাঁই থাপনাত ধূপডাল জ্বলাবলৈ লওঁতে মোৰ স্বামীৰ মটৰ চাইকেলৰ শব্দ শুনিবলৈ পালোঁ। মই তেতিয়া আচৰিত হ'লোঁ যে নয়ন আজি ইমান সোনকালে কিয় আহিল। বাহিৰলৈ ওলাই দেখিলোঁ যে মোৰ শাহুমা বাহিৰলৈ ওলাই আহিছে। পাছতে গম পাইছিলোঁ যে তেওঁৱে হেনো সেইদিনা নয়নক সোনকালে ঘৰলৈ আহিবলৈ কৈছিল। যিয়েই নহওক, নয়নক ইমান সোনকালে আজি আহিলানে বুলি প্ৰশ্ন কৰাত তেওঁ আজি কলেজ বন্ধ আছিল আৰু ব্যৱসায়ৰ বিশেষ কাম নাছিল বুলি মোক ক'লে। এনেকৈয়ে সিদিনা খাদ্য খোৱাৰ পাছতে নয়নৰ আকস্মিকভাৱে মৃত্যু হৈছিল। মানুহগৰাকীৰ কথাত লাগি ঘৰলৈ উভতি আহি মই যি দৃশ্য দেখিলোঁ সেয়া দেখি মই আচম্বিত হৈ পৰিলোঁ। সেইটো সময়ত আমাৰ ঘৰত কোনো মানুহ উপস্থিত নাছিল। স্বামীৰ মৃতদেহৰ লগতে একোৱেই নাছিল তাত। মেকআপৰ এটা ৰঙা ৰঙৰ আল্ট্ৰা মজিয়াত পৰি আছিল। পিঠাগুৰি মিশ্ৰিত কাঁহৰ বাতি এটা কাষতে আছিল। এনে লাগিছিল যেন ঘৰখনত একোৱেই হোৱা নাই, বৰঞ্চ কিবা উৎসৱৰ আগমনহে হৈছে। ভিতৰত সৰু সৰু মাতেৰে কথা পতা দেখি দুৱাৰ ওচৰলৈ আগবাঢ়ি গৈ কাণখন পাতি শুনিলোঁ। কি আচৰিত, এয়াচোন নয়ন আৰু মাকৰ মাজৰ কথোপকথন। এতিয়া মোৰ সম্পূৰ্ণৰূপে মূৰটো ঘূৰাই গৈছিল, যদিও কোনোমতে নিজকে চম্ভালি মাক পুতেকৰ কথাবিলাক শুনিবলৈ ধৰিলোঁ। তেওঁলোকৰ কথাবোৰ শুনি মোৰ কাণখনকে যেন মই বিশ্বাস কৰিব পৰা নাছিলোঁ। ইমান এটা নিজ জঘন্য ষড়যন্ত্ৰ কেনেকৈ ৰচনা কৰিব পাৰিলে নয়ন আৰু মাকে, যাৰ বাবে ধন সম্পত্তি ঘৰ সকলো এৰি গুচি আহিলোঁ। তেওঁই মোৰ লগত ইমান লেতেৰা খেল খেলিলে। মোৰ নিজৰ মূৰ্খামিত খং উঠিছিল। এজন মানুহক ইমান সুযোগ কেনেকৈ দিলোঁ বুলি মই, যিজনে আহি মোৰ জীৱনৰ লগত এনেকৈ খেলা খেলিলে। মোৰ স্বামীয়ে মাকক কৈছিল যে মই তাইৰ চকুত মৃত হৈ গ'লোঁ। এতিয়া কেনেকৈ যাম তাইৰ ঘৰলৈ? তুমিয়েইচোন মোক এইবোৰ বুদ্ধি দিছিলা কৰিবলৈ। আল্ট্ৰাক তেজ বনালোঁ, পিঠাগুৰিক মুখৰ ফেন বনালোঁ, তাইক তুমি চকু পানী মোহৰাৰ চলেৰে এনাস্থেচিয়া দিলা আৰু তাইক হত্যাকাৰী সজালা। এতিয়া মই কেনেকৈ যাম তাইৰ ঘৰলৈ? শাহুমাই কৈছিল এইবিলাক মই মেনেজ কৰিম, তুমি গৈ ক'বাগে যে তুমি মৰা নাছিলা, অচেতনে হৈ আছিলা।
ডাক্তৰৰ ওচৰলৈ যোৱাত ভাল হৈ গ'লা। তুমি নগ'লে এতিয়া আমাৰ সকলো প্লেন বৰবাদ হৈ যাব। শাহুমাৰ কথা শুনি খং আৱেগত মোৰ দুচকুৰে চকু পানী বৈ আহিছিল। মই তেতিয়া খৰধৰ কৰি তাৰ পৰা ওলাই চিধাই ঘৰলৈ গুচি আহিলোঁ। মাৰ ঘৰত উপস্থিত হৈ গম পালোঁ যে মোৰ দেউতা এসপ্তাহৰ আগতে মৃত্যু হৈছে আৰু এতিয়া মায়ে মোৰ নামত নিজৰ সকলো ধন সম্পত্তি ট্ৰেন্সফাৰ কৰি দিছে। মোক দেখাৰ লগে লগে মায়ে মোক সাবটি ধৰি কান্দিবলৈ ধৰিলে। মোৰো অৱস্থা একেই আছিল। আচলতে নয়নে কেৱল ধনৰ লোভতহে মোক বিয়া কৰাইছিল। প্ৰথমতে সকলো ঠিকেই আছিল যদিও যেতিয়া তেওঁলোকে গম পালে যে মোৰ দেউতাই মোৰ ওপৰত খং কৰিছে, মোক এটকাও নিদিয়ে, এটাও সম্পত্তি নিদিয়ে তেওঁলোকে মোক, তেতিয়াৰে পৰাই নয়ন আৰু মাকৰ হৃদয়খন কঠোৰ হ'বলৈ ধৰিছিল। কেৱল মোক কেনেকৈ স্বামী গৃহৰ পৰা বহিষ্কাৰ কৰিব পাৰি তাকে চিন্তা কৰি আছিল। শেষত গৈ দুয়ো ইমানেই নিকৃষ্ট অভিসন্ধি কৰিলে যে স্বামীয়ে মৃত্যু হোৱাৰ নাটক কৰিলে আৰু মোক হত্যাকাৰী সজাই ঘৰৰ পৰা উলিয়াই পঠিয়ালে। সেইটো সময়ত চুবুৰীয়াৰ কোনেও এই কৌশলৰ কথাটো জনা নাছিল যদিও লাহে লাহে যেন সকলো ফাদিল হৈ পৰিল। এটা সময়ত চুবুৰীয়া সকলোৱে সিহঁতক এঘৰীয়া কৰাৰ লগতে ঘৃণাৰ দৃষ্টিৰে চাবলৈ ল'লে। হয়তো তেওঁলোকৰ তেতিয়াও লোভ কমা নাছিল। দেউতাৰ সকলো সম্পত্তি মোৰ নামত লিখি দিয়া বুলি জানিব পাৰি এদিন সন্ধিয়া নয়ন আৰু মোৰ শাহুমা আমাৰ ঘৰলৈ আহি মোৰ ওচৰত ক্ষমা খোজাৰ লগতে ঘৰলৈ নিবলৈ আহিছিল। কিন্তু সেইটো সময়ত তেওঁলোকৰ কাটৰ অনুৰোধে মোৰ ওপৰত কোনো প্ৰভাৱ পেলাবলৈ নোৱাৰিলে। কিছুদিনৰ পিছত নয়ন পুনৰ মোৰ ওচৰলৈ উভতি আহিল। তাৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে মোৰ হৃদয়ৰ কঠোৰতা ভাঙি দুচকুৰে চকু পানী ওলাই আহিছিল। কাৰণ নয়নেই মোৰ প্ৰথম আৰু শেষ প্ৰেম আছিল। যিয়েই নহওক কিয় তাক মই ক্ষমা কৰি দিলোঁ। নয়নৰ মুখৰ পৰা গম পালোঁ যে সমাজৰ পৰা বিচ্যুত হোৱাৰ পাছত শাহুমাই লাহে লাহে নিজৰ কুকৰ্মৰ বাবে ভাগি পৰিছিল আৰু এনেকৈ এদিন তেওঁ ঘৰতে আত্মঘাতী হয়। এতিয়া সেইখন ঘৰত কোনোৱেই নাই। নয়নেও নিজা ক্ষুদ্ৰ ব্যৱসায় বিক্ৰী কৰি দিলে। যিয়েই নহওক নয়ন আগতকৈ সম্পূৰ্ণ সলনি হৈ পৰিল। ধন সম্পত্তিৰ কামনা একেবাৰে নাই তাৰ এতিয়া। এনেকৈয়ে আমাৰ 2 বছৰ পাৰ হ'ল আৰু ভগৱানে মোক এটা ধুনীয়া পুত্ৰ সন্তানৰ জন্ম দিলে। এতিয়া আমি বহুত সুখী। সঁচাকৈ সেই মানুহগৰাকীয়ে কোৱাৰ দৰে মই আজি বহুত সুখী হৈ পৰিছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।